বৰ্তমান যেটো যুদ্ধ চলি আছে পাকিস্তানৰ লগত এই যে পেহেলগামত হৈছিল ঘটনাটো তাৰে 4 দিন আগত আমিও আহিছিল হিমাচলৰ পৰা আৰু তাত এটা মানালীত খুব ধুনিয়া পইণ্ট চাব গৈছিল ভিডিঅ'বিলাক লাহে লাহে আপলোড কৰি আছো তো বলকচোন আজি কেনেকৈ কি পইণ্টটো চাব গৈছিল সকলোখিনি আৰম্ভণিৰ পৰা দেখাই দিও সকলোকে গুড মৰ্নিং জনাই আজি ৰাতিপুৱাই মানালীৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো যোৱাকালি কুলু মানালী অকনমান দেখালো কাৰণ তাত ৰাস্তাতে দেখুৱা হৈছে ভিডিঅ'টোত বিশেষকৈ কাৰণ ৰাস্তাটো খুব ধুনিয়া আছিল আৰু বেছি পইণ্ট মানে এইবিলাক কিবা কিবি ৰাফটিং সাফটিং আছিল সেইবিলাক আমি নকৰিলো কাৰণ হিদিনা কৰিলো আৰু কালি সময় নহল হে ইমান বেছি কৰা নহল কিন্তু ৰাতিপুৱাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা কাৰণটো হৈছে আমাৰ হোটেলৰ পৰা খুব ধুনিয়া ভিউ পইণ্ট এটা দেখাইছো আপোনালোকক চাব আজি ৰাতিপুৱা ভিউ পইণ্ট এটা দেখাইছো আপোনালোকক চাব কে বৰফৰ পাহাৰ এপ্ৰিলৰ মোটামুটি আজি 11 তাৰিখ হ'ল আৰু ইমান ধুনিয়া বৰফ এইপিনে এতিয়া আমি বৰফলৈকে যাম এইপিনে অকণ বৰফটো দেখাই দিয়া এয়া বৰফৰ পাহাৰ কিন্তু সবতকে বেছি ভাল লগা আকো এইখিনি দেখাই দিয়ে যিখন হৈছে আমাৰ একদম হোটেলৰ তলতে পুৰা আপেলৰ বাগান পুৰা ফুলি আছে এই যদি আপেল আমি জুন জুলাই মাহত আহিলো এতেন কিমান গছৰ পৰা চিঙি খাব পাৰিলো হয় তো দেখিছেনে কিমান আপেল বাগান বুলিয়ে ক'ব লাগিব একদম নেদেখালৈকে আপেল ফুলি আছে সব এই কিমান দূৰলৈকে আছে সব আপেলৰে হয় তো আজি মানালীত আৰু খুব ধুনিয়া আজি একদম মানালীৰ খুব ধুনিয়া পইণ্ট চাম আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম চাই নিশ্চয় ভাল পাব আৰু আমিও আজি পুৰা এক্সাইটেড হৈছো আৰু ইয়াত বহুত ঠাণ্ডা হয় দেখিছেনে কেনেকা কোটত পিন্ধি লৈছো একদম বহুত ঠাণ্ডা যেটো পুৰা বৰফৰ পাহাৰখন লগতে আছে ঠাণ্ডাটো হ'বই আৰু বলক এতিয়া ক'ত যাম দেখাম আহি থাকোঁতে দেখুওৱা হোৱা নাই আৰু আহিয়ে পালো বৰফৰ ওচৰ আৰু ইয়াতে ড্ৰেছ পিন্ধিবৰ কাৰণে আমাক ৰৈ দিছে যেটো বহুত বেছি ঠাণ্ডা হয় ড্ৰেছ ল'বই লাগিব আৰু সকলো মানুহ ইয়াতে ৰখি তেনেকে ড্ৰেছবিলাক থোৱাই থাকে দোকান আৰু আমাৰ চাগে ড্ৰাইভাৰৰ এইখন কণ্টেক্ট আছিলে নেকি তো সেয়েহে আমাক এইখনত ৰখাই দিলে আৰু আমি খুব ধুনীয়াকৈ ড্ৰেছ পিন্ধি এইপিনে লিওক ইমান মৰম লাগিছে তাৰপিছত আকৌ কি গম পাই নাই মোজা চুজা পৰ্যন্ত নিজে পিন্ধিব নালাগে চব নিজে পিন্ধাই দিয়ে মই তাকে কৈছো বাপৰে ইমান আজাদি কেতিয়াও পোৱা নাই দে বোলে জোতা মোজা পৰ্যন্ত পিন্ধাই দিছে তো ফাইনেলি এতিয়া ৰেডি হৈ গলো ৰেডি হ'লেই নহ'ব তাৰপিছত আমি কি এক্টিভিটি কৰিম ইয়াতে সকলোখিনি আছে আমাক একদম মানে দমদাৰ লাগি আছে কি হ'ব সকলোখিনি দেখুৱাইছো এইখিনি আমি এতিয়া কৰিব গৈ আছো মানে কামত অহা নাই পেকেজতো আহিছোৱে আৰু এইবিলাক ঘুৰা ফুৰাৰ নামতো ইমান পইচা এটা 15000 লাগে তাৰপিছত কাজিয়া লাগি 12000ত কমপ্লিট কৰিলো মানে ক্লিয়াৰ কৰিলো আৰু এতিয়া এইখিনি কৰিম আমি বৰফত যে 12000 টকা 6 জন আৰু গোটেই কিজন আৰু তাতে 10000 কৰিলো ইয়াত 12000 এগ্ৰাউণ্ড বেলেগ মোবাইল কাঢ়ি লৈছো নকৰো যা বুলি কিনে গুচি আহিছে এতিয়া মাতে গুচি আহিছো পাছত নিজে মাতি কিনে 11000ত দি দিলে সেয়াই আপোনালোকে আহিলেও তেনেকুৱা কৰিব যিটো কয় সেইটো ৰেডিব বাৰ্গেনিং কৰিব দিবলগা এতিয়া বৰফত পাহাৰ চাব গৈ আছো আমি বৰফ अरे मेरे घर के जैसा ही तो घुमा रहे हैं अब क्या बोले एक्टिविटी लिए मैंने थोड़ी बोला था मैंने ड्रेस बोला था एक्टिविटी अब আমি মানে ড্ৰাইভাৰটোক জুকাই আছো ড্ৰাইভাৰটো একদম মানে বেছি ডাঙৰ নহয় যে তো এইটো জুকাবলৈ ভাল তাক তো আমি কৈছো যে আমাক কিবা চাগে কণ্টেক্ট আছিলে কিমান টকাত কণ্টেক্ট আছিলে কোৱাচোন আমাক যে ইয়াত ঘুমাই দিলে কৈছে আপোনালোকক ড্ৰেছ ল'ব দিছিলোঁ কোনচানো মই এক্টিভিটি কৰিবৰ কাৰণে কৈছিলোঁ বোলে যি নহওক কৰবাতো আহিছো ন এইবিলাক এক্টিভিটি অকণমান এক্সপিৰিয়েঞ্চ আৰু কৰি চাওঁ বাৰু নকৰাটো কৰি চাব মন যায় নহয় জানো তো এইটো কাৰণে ভাবিছোঁ বৰফত অকণমান আৰু পোৱালিকেইটা এইটো বেছি এক্সাইটেড আমাতকৈ আৰু ওপৰত গতে ইমান সৰুতে একদম এতিয়াহে আচল ৰাস্তাটো পাম কিয় গম পাইনে এই যে আমি আহি আছো এই পাহাৰখন দেখিছেনে পাহাৰৰ তলেৰে এটা ৰাস্তা এই ৰাস্তাটো এই পাহাৰখনৰ সিপাৰে গ'লেহে আমি বৰফৰ পাহাৰখন পাম আৰু এই ৰোডটো যে ইমান সহজ নহয় কাৰণ এই এনেকেই পাহাৰৰ তলে 13 কিলোমিটাৰ আমি যাব লাগিব মানে 13 কিলোমিটাৰ তো ইমানো সহজ নহয় যে 13 কিলোমিটাৰ আমি একেৰাহে যদিহে আমি তাকে কৈছো যে যদিহে কিবা কাৰণত আমি ইয়াত বন্ধ হৈ যায় বা কিবা হৈ যায় যে অক্সিজেনটো ইয়াত বহুত কম হয় তো ইমান যেটো ওপৰত আছো বহুতে কষ্ট এনেতো বৰফ বহুত ওচৰতে পাই যায় যেতিয়া জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাৰ্চত আহে আমিতো এপ্ৰিলত আহিছো ন অকণ দূৰত আহিব লগা হৈছে কিন্তু যিয়ে নহওক কিন্তু ভাল লাগিছে দূৰৰ পৰা অলপ ভিডিঅ' কৰিছো আছানে ঠিকে অক্সিজেন পাই আছা বিনা যাবে বাহক খালি মনত পছি গোৱা দেখা পাই
আৰু লিউ কালৈকে মনত পৰিছে নাই মাক বাপে কাষতে আছে কাৰণে মনত পৰিব কি আচৰিত সঁচাই 13 বাকীকেইটা বাৰু অলপমান ছুটি ছুটি আছিলে এইটো একদম 13 কিলোমিটাৰ ধেমালি নহয় এনেকুৱাকে বৌ ক'ব ধৰিছে ইমান পইচা নলয় কি কৰিব বোলে এইবিলাকতো খৰচ আছে যেনেকে নহওক আমি এইবাৰ কিন্তু পাৰ কৰিলো দে 13 কিলোমিটাৰ পাৰ হৈয়ে একদম আচৰিত দেখিছেনে পাৰ হৈয়ে ইমান ধুনীয়াকে বৰফ ৰাস্তা দেখিছেনে ও মাই গড কেনেকুৱা এটা মজা লাগিছে বৰফ আগতেও গৈছো বৰফ চাবৰ কাৰণে কিন্তু ইয়াৰে বৰফটো অকণমান বেলেগ দে আচৰিত ধৰণৰ বৰফ আৰু সঁচাকে কিবা এটা মানে ভাল লাগি আছে আৰু বৰফখিনি দেখি কিন্তু আমি ইমান ওচৰতে নাচাওঁ আমি বহুত দূৰলৈকে আমি যে পাহাৰৰ তলতে ওলাই আহিলো এই তিনডাল যে ৰঙা ৰঙা চিন্দি থৈ দিছিলে এই ঘৰটো দেখিছেনে সেই ঘৰ নহয় সেইটো পাহাৰৰ তলৰ ৰাস্তাটোৰহে দুৱাৰ মুখখন তো চক আমি কিমান ডাঙৰ পাহাৰখনৰ তলেৰে আমি ওলাই আহিলো কেনেকুৱা আচৰিত দেই সঁচাই দেই ইয়াত মানে ভয়ও লাগিছে ভালো লাগিছে যি নহওক আৰু ইমান পাহাৰৰ ওপৰতো ইমান ধুনীয়াকৈ নদী বৈ থাকে মই মানে কি কম আৰু আচলতে পাহাৰৰে নদী হয় বাৰু মানে বৰফৰে নদী হয় চাগে এইটো এটা নাম চাম নাজানো দে ভাই জানে যদি কোনোবাই ক'ব মই নাম চাম নাজানো আৰু প্ৰথমবাৰ গ'লে এনেও বাৰু অকণমান কিবা কিবি হয়ে ন ইমান জনা নাযায় আৰু হয়তো বহুতে গুগল চাই কিনে এনেকৈ গৈছে এইবাৰ যে মই এটাও ভিডিঅ' চাই কিনে অহা নাই দেই মানালীৰ অহাৰ আগত যে ভিডিঅ' এটা চাম কোনখিনিত যাম কোনখিনিত নাযাম একো নাই জাষ্ট হাজবেণ্ডে পেকেজ ঠিক কৰিছে আৰু পেকেজ মতে আহি আছোঁ মই যে কোনো মানালীৰ অভিজ্ঞতা আগতে পোৱা নাই আৰু এইবিলাক দেখিছেনে মাৰ্চ মানত আহিলে বোলে বৰফেৰে ঢাকি থাকে ড্ৰাইভাৰজনে কৈ আছে যে আপোনালোকে ভালেই পাইছে কাৰণ কিয় গম পায়নে এইটো ছিজনত আপোনালোকে আহিছে মানে ৰাস্তাবিলাকো চাব পাইছে ধুনীয়াকৈ মুকলিকৈ বৰফটো সোনকালে পায় মানে কি আপোনালোকে বহুত জেগা চাবলৈ নাপায় এতিয়া বৰফটো আপোনালোকে বহুত লাকি হয় দূৰত পৰিছে মানে কি আপোনালোকে বহুত ঠাই অলৰেডি চাব পালে ভালো লাগিছে আৰু ড্ৰাইভাৰটো আমাৰ বহুত বেছি জমনিও আছিলে ভালো আছিলে এনেকৈ কথা বতৰা পাতি আমি মুঠতে আহি আছোঁ আৰু কি ক'ম আৰু সঁচাকৈ বহুত বেছি ভাল লগা হয় ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ বাৰু যিমান পাৰোঁ সামৰিবই চেষ্টা কৰিম তে বলক আমি আহি পাই গ'লোঁ বেছি দূৰ নাই আৰু আচল ঠাই মানে আমি এতিয়া কি এক্টিভিটি কৰিম সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে দেখাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব যে সেয়েহে মই নেক্সট ভিডিঅ'ত দেখাম গোটেইখিনি এক্টিভিটি আমাক ইয়াতে গাড়ী পাৰ্কিংবিলাক হয়তো দেখিছে পাৰ্কিং কৰাব দিছে তাৰপিছতে আমাক বেলেগ এখন পাহাৰলৈকে লৈ যাব আমি কেনেকৈ যাম সেইখন পাহাৰলৈকে কি কৰিম সকলোখিনি দেখুৱাম আৰু কি এক্টিভিটি কৰিম বহুত বেছি এনজয়ফুল হ'ব নেক্সট ভিডিঅ'টো চায়ো বহুত ভাল পাব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব বাই বাই